হাজোৰ গণেশতলা নিবাসী এগৰাকী বিখ্যাত শিল্পী। মাননীয় শ্ৰীযুত তৰুণীচৰণ কলিতা। সংগীত সাধনাৰ উপৰিও তেখেতৰ বহুতো কলা কৌশলী সৃষ্টি চকুত লগা আৰু আকৰ্ষণীয়। তেখেতে নিজ হাতেৰে বাঁহেৰে কিছুমান এনেকুৱা বস্তু সাজি উলিয়াইছে যিবোৰ আপুনি এবাৰ দেখিলে চাই থাকিবলৈ মন যাব। শিল্পীগৰাকীয়ে নিজ হাতেৰে বাঁহেৰে নিৰ্মিত এই ঘৰটো আটক ধুনীয়াকৈ সজাই তুলিছে। এইটো আচৰিত বস্তু, এইটো ভুলুকা বাঁহৰে বনোৱা হৈছে। এইটো লাইট হ'ব আৰু ইয়াত এটা বেলেগ পেপাৰ ব্যৱহাৰ কৰা হ'ব। এইটো পেপাৰ আচলতে এইটো ফেনৰ, আমাৰ যে ফেনবিলাক থাকে সেই ফেনৰ কইলত ব্যৱহাৰ কৰা হয় এইবিলাক। এইটো হ'ল ফটো ফ্ৰেম। বাঁহৰ সৰু সৰু টুকুৰাবোৰ লগাওঁতে এই আঠাবিধ ব্যৱহাৰ কৰা হয়। পেলনীয়া আৰু ৰৈ যোৱা বস্তুৰে বনোৱা এখন সুন্দৰ ৰেক। জাতিলাও বা পানীলাওৰ শুকান বাকলিৰে বনোৱা একতাৰা। এইটো হাতেৰে বনোৱা বস্তু। একতাৰা। এইটো কিয় ফুটা ছাৰ? এই লাষ্টৰ ফুটাটো এইটো তাৰমানে ইমান দীঘল নহ'লেও হয়, বা এইটো এখিনিত কাটলেও হয়।
কিন্তু অলপ দেখাত ভাল হোৱাৰ কাৰণে অলপ লাম্বা কৰি ৰাখিছোঁ। ৰাখিলে এই ফুটাটো দি তাৰমানে চাউণ্ডটো সি এডজাষ্ট কৰে। এইটো ফুটা এডজাষ্ট কৰে। এইটো ফুটা নাথাকে এই নোটটো নিমিলিব, বহুত ডাউন ল' আহি যাব। সেইকাৰণে ওৱাইদি আৱাজটো লাগিলে এই চাহটো মিলে তলৰ তাতে মিলে পাৰটো মিলে। এইটো ফুটা বন্ধ কৰি কেতিয়াবা চেঞ্জ কৰিব পাৰি। আৰু এটা নোট তলত আনিব পাৰি। মনৰ আশা এটা পূৰণ হ'ল আজি। ছাৰৰ ঘৰত আহিম বুলি ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। আজি বাবুক স্কুলত থৈ ছাৰৰ লগত একেলগে কিছু সময় কটালোঁ। ভাল লাগিল, বহুত ভাল লাগিল। ধন্যবাদ। জংকি পানে মিচিং সমাজ নিজেই দিচাং আবুং হৈ অসমীৰে বৰলুইতৰ অতি বঢ়াব মৰণৰে যুগুতি বজালি যে পেপাতি সুৰেৰে সজালি দেখোন দিচাং মুখৰ নিশাতি মিবু গালক চোলাতি মেৰে ৰুবং চাদৰখন কিয় নপিন্ধিলি মূৰতে কুটুমেৰ